শিৰৰ সেন্দুৰকণ আৰু ৰঙা ফুটটিয়ে এগৰাকী নাৰীৰ মুখখন কিমান উজ্বলাই তোলে নহয়নে? লগতে সমাজক সাক্ষী কৰি আৰু এগৰাকী ছোৱালীৰ পৰা বোৱাৰী আৰু পত্নীৰূপে স্বীকৃতি পোৱাৰ সেই মধুৰ সময়কণ। আৰু এয়া হৈছে মোৰ বান্ধৱী, মোৰ সখীয়নী মধুস্মিতাৰ জোৰোণৰ সময়কণ। জন্মদাত্ৰী মাৰ উপৰিও আন এগৰাকী মাৰ মৰম, লগতে এগৰাকী ছোৱালীৰ বিয়াৰ দিনটো যিমান বেছি হেঁপাহৰ হয় সিমান বেছি বেদনাদায়কো। কাৰণ জন্মৰ ঘৰখন আৰু আপোন মানুহখিনিক এৰি যোৱাটো বৰ কঠিন, কিন্তু উপায় নাই, প্ৰকৃতিৰ এয়াই নিয়ম। কিন্তু আমাৰ ছোৱালীসকলৰ কাৰণে দুয়োখন ঘৰেই আপোন আৰু বৰ হেঁপাহৰ হয়। বাৰু মই সখীৰ বিয়ালৈ ওলাই মেলি আজৰি, আৰু এইফালে আমাৰ নিধি মইনাও ৰেডি দেই। আৰু এইফালে একদম ধুনীয়া মৰম লগা আমাৰ কইনা, আৰু এইফালে আমাৰ নিধি মাইনাকতো ক'বই নালাগে, একদম আমৈয়েকৰ লগত পুৰা ফটো উঠাত ব্যস্ত। আৰু আমাৰ নিধি মাইনাই আকৌ আমৈয়েকৰ বিয়া খুব বেছি এনজয় কৰিছে। লগতে তাইৰ প্ৰেজেণ্টসমূহ সামৰাক লৈ যে নিধি মাইনা ইমানেই বেছি ব্যস্ত আছিলে, তাই মানে খুব বেছি ভাল পাইছে। বিয়াকে আজি বিয়া শেষ আৰু ন, আজিৰ পৰা আমাৰ চাইড মানে বোৱাৰী লাইফ। আৰু এইফালে এয়া দৰা আহি পালেহি, আৰু এয়া দৰা পিছে মাজুলীৰ দেই, মানে এতিয়াৰ পৰা মোৰ বান্ধৱী মাজুলীৰ বোৱাৰী হ'ল। শেষত দুয়োলৈ যুগ্ম জীৱনৰ বহুত বেছি শুভকামনা, সদায় সুখী হৈ থাকিবি তাৰেই কামনা কৰিছোঁ।